নমস্কাৰ স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ৰাজকন্যা বৰুৱাক আজি নতুন গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যাক দুৰ্ঘটনাৰ পাছত আক্ৰমণ কৰিছিল এজনক আক্ৰমণকাৰীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হ'ল পুনৰবাৰ ৰাজকন্যা বৰুৱাক নতুন গোচৰত সন্নিবিষ্ট কৰা হৈছে পুৰণা গোচৰৰ ধাৰাও মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ পাছতেই জিএনআৰচিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যাক মেডিকেল বোর্ডের প্রতিবেদনত নাছিল রাজকন্যার অসুস্থতার কথা জিএনআরসি কর্তৃপক্ষ আর চিকিৎসকৰ বিরুদ্ধেও আইনী ব্যবস্থা লব আরক্ষীয়ে অসুস্থতার দোহাই দি ভর্তি হয়েছিল জিএনআরসিত অসুস্থতার অছিলারে হাজির হওয়া নাছিল থানাত জামিন লাভর পাছত আরক্ষীয়ে সমন দিছিল রাজকন্যাক অসুস্থতার দোহাই দি মাতৃয়ে বিচাৰিছিল 2 সপ্তাহৰ সময়সীমা 1 অক্টোবৰত মহানগৰীৰ ৰুক্মিণী গাঁৱত ৰাজকন্যাই গাড়ীৰে মহতিয়াইছিল 9 জনকৈ লোকক ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ ৰাজকন্যাক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ যোজা চলাইছে বৰ্তমান আৰক্ষীয়ে অৱশেষত পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল ৰাজকন্যা বৰুৱাক অসুস্থতাৰ অছিলাৰে জিএনআৰচিৰ আইচিইউত চিকিৎসাধীন হৈ আছিল ৰাজকন্যা আৰু দৰাচলতে ৰাজকন্যা সুস্থ নে অসুস্থ সেই দিশটো চাবলৈ 6 জনীয়া চিকিৎসকৰ দলেৰে এটা মেডিকেল বোৰ্ড গঠন কৰি দিয়া হয় আৰু মেডিকেল বোৰ্ড আজি উপস্থিত হয় জিএনআৰচি হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে প্ৰতিবেদন দাখিল কৰে আৰু এই প্ৰতিবেদনত উল্লেখ কৰা নাই ৰাজকন্যাৰ কোনো অসুস্থতাৰ কথা তাৰ পিছতেই জিএনআৰচি হাস্পতালৰ পৰা পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হ'ল ৰাজকন্যা বৰুৱাক লগতে নতুন কেইবাটাও গোচৰ সন্নিবিষ্ট কৰা হৈছে পুৰণা গোচৰৰ ধাৰাও আৰোপ কৰা হৈছে ৰাজকন্যাৰ বিৰুদ্ধে মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ পাছতে জিএনআৰচিৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক স্পষ্টীকৰণ মই দিছোঁ সেইটো আচলতে টাইম মিন কৰিছিলে এডভোকেটক সেইটো তাৰমানে এতিয়া বেলেগ ফালে লৈ যোৱা হৈছে মই তাই মানে সেইদিনা ফোন নাছিলে সেইকাৰণে মানে যদি উকিল থাকিলেহেঁতেন তাইক উলিয়াই নিব পাৰিলেহেঁতেন কিন্তু জামিনবিহীন গোচৰ এটা ৰাতিৰ ভিতৰতে কেনেকৈ মুকলি আকাশৰ তললৈ আহিলে আপোনালোকৰ কোনো উচ্চপদস্থ বিষয়াই হওক বা কোনোবা বিধায়ক বা কোনোবা মন্ত্ৰী আপোনালোকৰ লগত বহুত বেছি ঘনিষ্ঠতা আছে নেকি যদি ঘনিষ্ঠতা নাই তেতিয়াহ'লে এটা দিনৰ ভিতৰত কেনেকৈ এটা জামিনবিহীন গোচৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ আহিব পাৰিলে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে এইখিনি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ বিপুল পুনৰবাৰ অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ৰাজকন্যা বৰুৱাক এই মুহূৰ্তত জানিব পৰা হৈছে যে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব ৰাজকন্যা বৰুৱাক এই মুহূৰ্তত জানিব বিচাৰিম শেহতীয়া খবৰ এই ৰাজকন্যাক দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথমবাৰ যদিও সেই ঘটনাৰ দিনাখন যেতিয়া তাজ বিমানটাৰ পৰা ওলাই আহিছিলে আৰু ওলাই আহি সুৰাসক্ত অৱস্থাত যি ৰুক্মিণী গাঁৱত পদপথত যে 9জনকৈ শ্ৰমিকক যি ধৰণে তেওঁ আহত কৰিছিলে নিজৰ বিলাসী গাড়ীৰে খুন্দিয়াই তাৰপিছতে দিছপুৰ আৰক্ষীয়ে তেওঁক প্ৰথমতে আটক কৰি তাৰপিছত গ্ৰেপ্তাৰ কৰিছিলে যদিও তেতিয়া তাত যি নন বেলেবল কিছুমান ধাৰা লগাই দিছিলে যিয়ে নহওক কিন্তু সেই তাৰপিছতো বেল কেনেকৈ দিছিলে সেয়াহে অতি ৰহস্যজনক কিন্তু তাৰপিছতো যিসকল লোক আহত হৈছিল বিশেষকৈ সেই জোচেফৰ 2খন ভৰি যে কাটি দিবলগীয়া হৈছিলে তেওঁৰ সতীৰ্থসকলে পুনৰ দিছপুৰ থানাত কেছ ৰুজু কৰিছিলে আৰু গোটেই ঘটনাটো আমাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অন্যান্য সংবাদ মাধ্যমতে যেতিয়া বেছিকৈ প্ৰকাশ হৈছিলে বা প্ৰচাৰ হৈছিলে তাৰপিছতে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছিলে যে বেল দিওঁতাসকলৰ বিৰুদ্ধে শাস্তি হ'ব আৰু সেই সময়তে যেতিয়া তেওঁ বেল লৈ যেতিয়া থানাৰ পৰা আহিছিলে তাৰপিছত তেওঁ মোৰ পিছফালে থকা এইখন যিটো জিএনআৰচি হস্পিটেল গুৱাহাটী মহানগৰীত তাত তেওঁ ভৰ্তি হৈ আছিলে আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন প্ৰভাস সিঙে দেখুৱাইছে জিএনআৰচি এইখন হস্পিটেলতে আমি কিছু সময় আগতে যি পৰিৱেশ দেখুৱাইছিলোঁ যে ৰাজকন্যা যি ইয়াতে সেই যিগৰাকী বিতৰ্কিত যুৱতী যিগৰাকী সুৰাসক্ত হৈ কেইবাজনো শ্ৰমিকক যেনেধৰণে গাড়ীৰে মহতিয়াই এজন লোকক চিৰদিনৰ কাৰণে ঘূণীয়া কৰিলে আৰু কেইবাজনো এতিয়া আহত হৈ আছিলে তাৰপিছতে তেওঁ বেল লৈ আহি এই হস্পিটেলখনৰ আইচিইউত আছিলে আৰু সেই সময়তে চিকিৎসকে তেওঁক আইচিইউত যি ছেমি আইচিইউ কোঠা দিছিলে আৰু সেই কোঠাতে চিকিৎসাধীন হৈ আছিলে তাৰপিছত আপুনি কৈছে যে গোটেই ঘটনাটো যেতিয়া পুংখানুপুংখভাৱে তদন্ত কৰা হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা 6জনীয়া এটা চিকিৎসকৰ দলে ইয়ালৈ পুৱাৰ ভাগত আহিছিলে তেওঁলোকে আহি তেওঁৰ যিখিনি নমুনা সংগ্ৰহ কৰিব লাগে বা তেওঁৰ গোটেই চিকিৎসাৰ তথ্য পাতি সংগ্ৰহ কৰাৰ পিছত যিটো প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনত এটা কথা স্পষ্ট হৈছিলে যে তেওঁ কোনো ধৰণৰ গাত অসুখ নাই বা কোনো ধৰণৰ তেওঁ এনে অসুখ থকা বুলি কৈ ইয়াত ভৰ্তি হৈ তেওঁ ছেমি আইচিইউ লৈ আছিলে তাৰপিছতে তেওঁক ইয়াত কিছু সময় আগতে ইয়াৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ গৈ থানাত লৈ গৈছিলে এতিয়া স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ গৈছে আমাৰ সহযোগী সাংবাদিক ঋত্বিক কৌশিকে বা আমাৰ উৎপল হালৈ ইয়াৰ
তেখেতসকলে পুৱাৰ ভাগৰ পৰা গোটেইখিনি তথ্য দেখুৱাই আছে পোনপটীয়া সম্প্ৰচাৰত যে কি ধৰণে এই যুৱতীগৰাকী আচলতে সেইদিনাখন নিশাৰ সেই কৰ্মকাণ্ড সংঘটিত কৰিলে আৰু তাৰপিছতে তেওঁৰ কিছু বেকত থকা কিছু ডাঙৰ মানুহৰ হাত মূৰৰ ওপৰত আছে বুলিয়ে তেওঁ সাৰি আহিব পাৰিছিলে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গোটেই ঘটনাটো অত্যন্ত গুৰুত্ব সহকাৰে লৈ তেখেতে কৈছিলে যে বেল কোনে দিলে বা আপোনালোকে 2-4 দিন আৰু ধৈৰ্য ধৰক সকলো কথা জল পটপটকৈ ওলাই পৰিব আৰু তাৰপিছতে হয় স্বাস্থ্য বিভাগৰ ফালৰ পৰা আজি 6জনীয়া যিটো দল সেই দলটোৱে তেওঁৰ ইয়াত আহি তেওঁৰ পৰীক্ষা যি নমুনা বিভিন্ন ধৰণৰ সংগ্ৰহ কৰিছিলে আৰু ICU ছেমি ICUত কেনেকৈ থাকিবলৈ পালে সেইবোৰ চাইছিলে চোৱাৰ পিছত এটা বস্তু স্পষ্ট হৈছে তেওঁৰ গাত কোনো ধৰণৰ অসুখ নাছিলে আৰু এনেই মিছাতে অসুখ বুলি কয় আৰু এই ক্ষেত্ৰত জয়ন্ত GNRC কৰ্তৃপক্ষই চিকিৎসকগৰাকীয়ে বা GNRC কৰ্তৃপক্ষই তেওঁক কেনেকৈ অসুখ নোহোৱাৰ পিছতো ছেমি ICUত চিকিৎসাধীন কৰি ৰাখিছিলে সেই কথাও এতিয়া যি পোহৰলৈ আহিছে গতিকে তাৰপিছতো কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে কিছু সময় আগতে মুখ খুলিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেখেতে কৈছে বিহিত ব্যৱস্থা লোৱা হ'ব মুঠৰ ওপৰত এই যিগৰাকী ৰাজকন্যা নামৰ যুৱতীয়ে বিভিন্ন সময়ত তেওঁ কেতিয়াবা যদি ৰাজভৱনৰ সন্মুখত কেতিয়াবা যদি GS ৰোডত আৰু কেতিয়াবা যদি আমাৰ যিটো শ্বিলং ৰোডত এই ধৰণে যিটো উদ্ভণ্ডালি কৰি আহিছে গতিকে অৱশেষত তেওঁ এতিয়া ফাণ্ডত পৰিলে আৰু তেওঁক এতিয়া স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে লৈ গৈছে হস্পিটেললৈ গতিকে স্বাস্থ্য পৰীক্ষা কৰা হোৱাৰ পিছতে তেওঁক হয়তো ন্যায়িক জিম্মাত ৰাখিব গতিকে মুঠৰ ওপৰত এইবাৰ ডক্টৰ্ছ গৈ পেলাই ৰিপৰ্টটো দিলে that there is nothing in her system right now which shows that she should be in a semi ICU. ইটো হোৱাৰ পিছত in the meanwhile আজি ৰাতিপুৱা আমি আৰু এটা FIR ৰিচিভ কৰিলোঁ তেখেতৰ against. So there is one more case and this time she has been arrested in that case. Meanwhile পুৰাণা কেছত section গিটা add কৰা হৈছে and the court has accepted those sections. কোনটো কেছত স্যাৰ সেকশনখিনি কি কি আছে ফ্ৰিজ ৰোড স্যাৰ আপুনি পুৰণা কেছ বুলি কৈছে কোনটো কেছ স্যাৰ The first accident case, today morning we've received one more FIR. Aji aru eta FIR ahise. After the accident, she had attacked somebody else. Hijane attack korisle. Hijane hospital ase. Tekhetore eta FIR aji paisu. So she has been taken in that case. GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা হ'ব কাৰণ GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা হ'ব We will look at all the angles, sub angles swa hobo, and it is a question of inquiry. It is a question of doctors and a hospital. So we will be asking them also ke kuntu basis of tekhet hospital ot rakhisle. In the meanwhile, our officers are in the hospital tate ase aur tyon bilake tadant kori ase. Thank you so much. আৰু আমি যোগাযোগ স্থাপন কৰিছো জ্যেষ্ঠ অধিবক্তা বিজন মহাজন ডাঙৰীয়াৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে পুনৰ FIR দাখিল কৰা হ'ল আজি পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল নতুন ধাৰা আৰোপ কৰা হৈছে এই ধাৰাসমূহৰ বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিম প্ৰথম কথাটো হৈছে মই এতিয়া আপোনাৰ কমিশনাৰ অফ পুলিচ গুৱাহাটী তেখেতৰ ভাষ্যখিনি শুনিলো অসমীয়াত হয় স্পষ্ট আৰু স্বচ্ছকৈ কৈছে কিন্তু সেই বিষয়ে মই অৱগত নহয় যে দ্বিতীয় এখন FIR ভিত্তিত এই যুৱতীগৰাকীক আপোনাৰ গ্ৰেপ্তাৰ কৰা হৈছে হা এতিয়ালৈকে আপোনালোকে যি প্ৰশ্ন সুধি আছিলে আপোনাৰ ফোৰ্থ ষ্টেটৰ পৰা মই যিখিনি গম পাইছিলো যে পুৰণা গোচৰটোতে 308 ইণ্ডিয়ান পেনেল কোড ধাৰাটো সংযোজন কৰা হৈছে by following the due process of law as is the mandate of Pradeep Ram versus State of Jharkhand of the Apex Court of India as reported in 2019. কিন্তু এতিয়া মই যি ভাষ্য শুনিলো ভাষ্যৰ পৰা গম পালো যে আৰু এটা গোচৰ ৰুজু হৈছে আৰু এটা গোচৰ যেতিয়া ৰুজু হৈছে that is an independent matter হয় নহয় কওক এই মাত্ৰ তৎকালীনভাৱে মই এই মাত্ৰ তেখেতৰ ভাষ্যৰ পৰা গম পালো এতিয়া সেই গোচৰটোত কি ধাৰা সন্নিৱিষ্ট হৈছে মই জ্ঞাত নহয় নিশ্চয় মই জ্ঞাত নহয় সেইভাৱে সংযোজন হৈছে সংযোজন নহয় ক্ষমা কৰিব এটা গোচৰ আছিলে সেই গোচৰটোত attempt to commit culpable homicide সেই ধাৰাটো সংযোজন কৰা হৈছে বা সংযোজন কৰিবলৈ আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে আদালতে অনুমতিও দিছে এই মাত্ৰ যি ভাষ্য শুনিলো সেই ভাষ্যৰ পৰা গম পালো যে এই যুৱতীগৰাকীক পুনৰ নতুন এখন FIR দিয়া গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সেই গোচৰটোত কি ধাৰা সন্নিৱিষ্ট হৈছে সম্ভৱতঃ আপুনিও অৱগত নহয় ময়ো অৱগত নহয় এই মুহূৰ্তত সেইবাবে যিটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তাৰ ওপৰত যদি মই কিবা বক্তব্য ৰাখো
হয়। সেইটো নিশ্চিতভাৱে সমীচীন নহ'ব। নিশ্চয় মহাজন ডাঙৰীয়া যিসমূহ তথ্য আমাৰ সাংবাদিকে প্ৰেৰণ কৰিছে ৩০৪, ৩০৮ বা ৩২৬ এনেকুৱা ধাৰাসমূহ আৰোপ কৰা হৈছে, গতিকে এই ধাৰাসমূহৰ বিষয়ে যদি কিছু কয় আপুনি। ডেফিনেটলি যদি নতুন কেছটোত সেই ধাৰা আৰোপ কৰিছে সেইটো জামিন অযোগ্য ধাৰা। হয়, জামিনবিহীন ধাৰা। জামিনবিহীন ধাৰা, জামিন অযোগ্য ধাৰা বা জামিনবিহীন ধাৰা অসমীয়াত স্পষ্ট অসমীয়াত ক'বলৈ হ'লে। এতিয়া নতুন গোচৰত যিহেতু গ্ৰেপ্তাৰ কৰিছে, নতুন গোচৰত যিটো তাৰ গোটেইকেইটা ধাৰা আপুনি কৈ দিয়ক। আইনৰ ছাত্ৰ হিচাপে মই যিমানখিনি জানো আপোনাক অৱগত কৰিবলৈ বা আপোনাৰ দৰ্শক বা শ্ৰোতাক মই অৱগত কৰিবলৈ চেষ্টা কৰিম। আপুনি ধাৰাকেইটা কৈ দিয়ক, মই লগে লগে মানে ক'বলৈ চেষ্টা কৰিম জামিনযোগ্য নে জামিন অযোগ্য ধাৰা। নিশ্চয়। ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে আমাৰ সাংবাদিকে প্ৰেৰণ কৰা তথ্য অনুসৰি ৩০৪, ৩০৬, ক্ষমা কৰিব ৩০৪, ৩০৮, ৩২৬ তাৰ লগতে পুৰণি ধাৰাসমূহো সংযোজন কৰা বুলি জানিব পৰা হৈছে। পুৰণি ধাৰাসমূহৰ বিষয়ে কিছু জানিব বিচাৰিম যদি আপুনি অৱগত। পুৰণি ধাৰাখিনিৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হ'ব, পুৰণি ধাৰাখিনিৰ ক্ষেত্ৰত যিকেইটা ধাৰা সন্নিৱিষ্ট আছিলে গোটেইকেইটা ধাৰাই জামিন অযোগ্য ধাৰা। ক্ষমা কৰিব, জামিনযোগ্য ধাৰা। এটা ধাৰা খালি জামিন অযোগ্য আছিলে, সেইটো আছিলে 353 অফ দ্য ইণ্ডিয়ান পেনেল কোড। 353 অফ দ্য ইণ্ডিয়ান পেনেল কোড সংযুক্ত থকা ধাৰা এটাত কিভাৱে এই যুৱতীগৰাকীক মহামান্য নিম্ন আদালতে জামিনত মুকলি কৰি দিলে। সেই জামিনত মুকলি কৰি দিয়া যিটো হুকুম সেইটো যদি আপুনি ভালদৰে চাই তাত লিপিবদ্ধ আকাৰত লেখা আছে যে 41 কেপিটেলে নোটিছ জাৰি কৰা হোৱা নাছিলে। কাৰণ 353 এই ধাৰাটোৰ যিটো কোৱান্টাম অফ পানিছমেণ্ট সেইটো হৈছে 3 ইয়াৰ। আৰ্নেষ্ট কুমাৰ বোলা এটা অথৰিটি আছে সুপ্ৰিম কোৰ্টত, তাত লিপিবদ্ধ আকাৰত আছে যে যিবিলাক গোচৰত যি ধাৰা সন্নিৱিষ্ট হয় সেই ধাৰাবিলাকৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় 7 বছৰলৈকে সেই 7 বছৰ সময়সীমাৰ যিবিলাক গোচৰ সেই গোচৰবিলাকত 41 কেপিটেল এ আগতীয়া জাননী জাৰি কৰাটো কাম্য, দেট ইজ এ মাষ্ট। সেই যি 41 কেপিটেল এৰ নোটিছ, সেই নোটিছ এই যুৱতীগৰাকীক প্ৰথমে ৰুজু হোৱা গোচৰটোত জাৰি কৰা হোৱা নাছিলে আৰু সেইবাবে জামিন দিছিল বুলি, আৰু অৱশ্যে তেওঁ মহিলা, তেওঁৰ গাত আঘাত আছে ইত্যাদি এই 3টা গ্ৰাউণ্ডত জামিন দিয়া হৈছিলে। অৰ্থাৎ 353 কেপিটেল 353 ধাৰা যিটো গোচৰত সন্নিৱিষ্ট আছিলে সেই গোচৰটোৰ জামিন দিয়াত এৰি দিয়াৰ মুখ্য কাৰণ আছিলে 41 কেপিটেল এৰ আগতীয়া যি নোটিছ সুপ্ৰিম কোৰ্টৰ আৰ্নেষ্ট কুমাৰৰ নিৰ্দেশনা মানি যি নোটিছ জাৰি কৰিব লাগে সেই নোটিছ জাৰি কৰা হোৱা নাছিলে আৰু সেইবাবে জামিন দিয়া হৈছিলে। এতিয়া সেই গোচৰটোত আপোনালোকৰ পৰাহে মই গম পাইছো, মোৰ আগত চাৰ্টিফিকেট কপি নাই, তাত আপোনাৰ 308 ধাৰাটো সন্নিৱিষ্ট হৈছে। 308 ইণ্ডিয়ান IPC ধাৰাটো হৈছে এটেম্প টু কমিট কালপেবল হোমিচাইড। এটেম্প টু কমিট কালপেবল হোমিচাইড, এটেম্প টু কমিট কালপেবল হোমিচাইডৰ এই গোচৰটোত কিমানলৈকে আপোনাৰ কোৱান্টাম অফ পানিছমেণ্ট হ'ব 308 ইণ্ডিয়ান পেনেল কোডত, কিয়নো এই গোচৰটোত যিসকল পীড়িত ব্যক্তি তেওঁবিলাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। সেইবাবে এই গোচৰটোত যদি ট্ৰাইলৰ অন্তত এই যুৱতীগৰাকী দোষী সাব্যস্ত হয় 7 বছৰলৈকে কাৰাদণ্ডিত হ'ব পাৰে। আৰু 326 এটা জামিন অযোগ্য ধাৰা। 326 সেই গোচৰটোত কিন্তু নাই মই জানাত। এতিয়ালৈকে যিখিনি আপোনালোকৰ জৰিয়তে ইনফৰমেশ্যন পাইছো সম্ভৱতঃ 326টো সন্নিৱিষ্ট কৰিছে নতুন যিটো গোচৰ আন এখন এফআইআৰৰ ওপৰত ৰুজু কৰিছে। নতুন ধাৰা এটা গোচৰৰ ওপৰত 2খন এফআইআৰ থাকিলে অৱশ্যে এইটো আপোনাৰ এই মুহূৰ্তত নহয়, পিছলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন উঠিব লাগে পাৰে যে একেটা ঘটনাৰ ওপৰত যদি 2খন এফআইআৰ হয় পিছৰ এফআইআৰ উড বি সেকশ্যন 162 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ। বিভিন্ন অথৰিটি সুপ্ৰিম কোৰ্টৰ আছে, অৱশ্যে সেইটো পিছৰ ষ্টেজৰ কথা। যিহেতু এতিয়া নতুন গোচৰ এটা ৰুজু কৰিছে, তাত জামিন অযোগ্য ধাৰা সন্নিৱিষ্ট হৈ আছে। জামিন অযোগ্য ধাৰা সন্নিৱিষ্ট যদি হৈ আছে নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ আৰক্ষীৰ আছে আৰু বিধিসন্মতভাৱে গ্ৰেপ্তাৰ কৰিছে। খালি এটা কথা এই মুহূৰ্তত বিচাৰ্যৰ বিষয় হ'ব, একেটা বিষয়বস্তুৰ ওপৰত যদি 2খন এজাহাৰ হয়, এজন আইনৰ ছাত্ৰ হিচাপে মই যিমানখিনি পঢ়া শুনা কৰিছো তৎকালীনভাৱে ক'লো, প্ৰথম এখন এফআইআৰ থাকিলে একেটা বিষয়বস্তুৰ ওপৰত যদি দ্বিতীয় এখন এফআইআৰ দিয়ে সুপ্ৰিম কোৰ্টৰ বিভিন্ন অথৰিটিজ আছে, দেন ইট উড বি বাৰ্ড বাই সেকশ্যন 162 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ। আজিৰ তাৰিখত নহয়, পিছত সেই প্ৰশ্নটো উঠিব পাৰে।
আপুনি ইতিমধ্যে কৈছে যে আৰক্ষী আয়ুক্তগৰাকীৰ ভাষ্য আপুনি শুনিলে তাত আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছে যে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত ভুক্তভোগীক আক্ৰমণ কৰা বুলি নতুন এফআইআৰখনত এইখিনি কথা উল্লেখ কৰা হৈছে গতিকে সেই অভিযোগৰ বাবে কেনেকুৱা ধৰণৰ ধাৰা থাকিব পাৰে সেইটো আপোনাৰ মই কোৱাটো সমীচীন নহ'ব কাৰণ মই পেছাত এজন অধিবক্তা কিন্তু আৰক্ষীয়ে যি ধাৰা আৰোপ কৰে তেওঁলোকৰ হাতত কি সমল আছে সমলৰ ভিত্তিতহে ধাৰা আৰোপ কৰিব পাৰে আৰু অসম আৰক্ষী গুৱাহাটী মানে কমিশনাৰেট ডেফিনেটলি কম্পিটেণ্ট পুলিচ অফিচাৰ আছে পুলিচ বিষয়াসকল আৰক্ষীসকল কম্পিটেণ্ট নিশ্চিতভাৱে যি সমল আছে সমলৰ ভিত্তিত ধাৰা সন্নিৱিষ্ট কৰিব আৰু উপযুক্ত ধাৰা সন্নিৱিষ্ট কৰিব ধন্যবাদ ডাঙৰীয়া এইখিনি তথ্য আপুনি আমাক জনালে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজন যিসমূহ ধাৰা নতুনকৈ আৰোপ কৰা হৈছে বা পূৰ্বৰ ধাৰাসমূহৰ ওপৰতো তেওঁ বিস্তৃতভাৱে এইখিনি তথ্য আগবঢ়াইছে আমাৰ দৰ্শকসকলৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আৰু বিপুল বৰ্মন সংযুক্ত হৈ আছে পোনপটীয়া সম্প্ৰচাৰত বিপুল আপোনাৰ কাষলৈ আহিম কিন্তু এইখিনি মুহূৰ্তত ঋত্বিক আপোনাৰ ওচৰলৈ আহিছোঁ স্বাস্থ্য পৰীক্ষাৰ যোজা চলাইছিল আৰক্ষীয়ে এইখিনি মুহূৰ্তত কি খবৰ আছে আপোনাৰ হাতত লগতে ধাৰাসমূহৰ বিষয়ে পুনৰবাৰ আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু নতুন এফআইআৰ পুনৰ দাখিল কৰা হৈছিল গতিকে নতুন ধাৰাসমূহ কি পুনৰ আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত ঋত্বিক জয়ন্ত ইতিমধ্যে আমাৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ধাৰাসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ আইনী ব্যৱস্থা আছে এই বিষয়ে অৱগত কৰিছে আৰু আপুনি ইতিমধ্যে উল্লেখো কৰিছে যে নতুনকৈ 1308 ধাৰাটো IPCৰ সংযোজন কৰা হৈছে যোনটো কাল্পিবল হোমিচাইড ধাৰা আৰু এই গোটেই বিষয়টো আৰক্ষী আয়ুক্ত কিছু সময় আগতে নিজে আহিছিল দ্বিতীয় আৰক্ষী আয়ুক্ত আহিছিল আৰু তেওঁলোকে এই ক্ষেত্ৰত যি আইনী ব্যৱস্থা এই গোটেই তদন্ত প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰিছিল আৰু এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত অকল ৰাজকন্যা বৰুৱাই নহয় চিকিৎসালয় GNRC চিকিৎসালয় আৰু যিসকল চিকিৎসকে চিকিৎসা কৰিছিল তেওঁলোকৰ ওপৰতো সোধপোছ জেৰা তেওঁলোককো কৰা হ'ব তেওঁলোকো আইনী গণ্ডিৰ মাজলৈ আহিব আৰু এই ক্ষেত্ৰত আন এটা কথা হ'ল যে কিছু সময় পূৰ্বে দিছপুৰ আৰক্ষী থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ কাৰণে ৰাজকন্যা বৰুৱাক লৈ যোৱা হৈছে তেওঁক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু আজি যিহেতু আদালত বন্ধ হ'ল আজি আদালতত হাজিৰ কৰোৱা নহ'ল আৰু কাইলৈ দিনৰ ভাগত ৰাজকন্যা বৰুৱাক আদালতত হাজিৰ কৰোৱা হ'ব আৰু এই গোটেই বিষয়টো এতিয়া আৰক্ষীৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন উঠিব যে প্ৰথম যোনটো ধাৰা আছিল তাত বা প্ৰথম যোনটো দুৰ্ঘটনাৰ পিছৰ গোচৰ আছিল তাত এদিনতে কেনেধৰণে জামিন লাভ কৰিবলৈ সক্ষম হ'ল আৰু জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ইতিমধ্যে কৈছে যে 3টা গ্ৰাউণ্ডত আদালতে নিম্ন আদালতে জামিন দিছিল এই গোটেই বিষয়টো আৰক্ষীৰ কি গাফিলতি আছে বা কেনেধৰণৰ গাফিলতি কৰিছিল এই তদন্তৰ আওতাত আহিব নাই সেইটো এটাও ডাঙৰ প্ৰশ্ন হ'ব কিন্তু আৰক্ষী আয়ুক্তৰ যি ভাষ্য প্ৰদান কৰিছে তাত কৈছে যে সকলো এংগল ইয়াত চোৱা হ'ব সকলো ধৰণৰ তদন্ত কৰা হ'ব আৰু যিসকল দোষী আছে এই বিষয়টোত বা এই গোটেই ঘটনাটোৰ লগত তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব লগতে ঋত্বিক আপুনি জনাইছে GNRC হস্পিটেলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপুনি সংযুক্ত হৈ থাকক মই বিপুল পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ যে কি গ্ৰাউণ্ডত জামিন দিয়া হ'ল তাকে লৈ যিহেতু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সংবাদ মাধ্যমত তাৰ পিছতে দিছপুৰ আৰক্ষী বাধ্য হৈছিল পুনৰ সমন জাৰি কৰিবলৈ ইতিমধ্যে দিছপুৰ আৰক্ষীৰ দুগৰাকীকৈ বিষয়াক ৰিজাৰ্ভ ক্লোজ দিয়া হ'ল আৰক্ষীৰ গাফিলতিৰ বাবে কিন্তু এইখিনি মুহূৰ্তত বিপুল এটা বিশেষ চৰ্চা লাভ কৰিছে যে ৰাজকন্যাৰ হাত যথেষ্ট দীঘলীয়া আৰু হাত দীঘল হোৱাৰ বাবে কাৰোবাৰ আশীৰ্বাদ পুষ্ট হৈ এনেকুৱা ধৰণৰ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিল বা GNRCত শাৰীৰিক অসুস্থতাৰ দোহাই দি চিকিৎসাধীন হৈ থাকিল চাওক যিদিনাখনে নিশা এই গোটেই ঘটনাটো সংঘটিত কৰিছিলে তাৰপিছতে তেওঁক যিহেতু দিছপুৰ আৰক্ষীৰ জুৰিডিকশ্যনত পৰে এই ঘটনাটো গতিকে তালৈকে লৈ অহা হৈছিলে আৰু সেই সময়তে তেওঁক আৰক্ষী বিষয়া যিসকলে সেই সময়ত এইটো IC হিচাপে তাত আছিলে এনকুৱাৰী কৰিছিলে গোটেই ঘটনাটো তেতিয়া তেওঁক ধাৰা কিছুমান তাৰ পৰা কাটি দিছিলে জানি বুজি তাৰ পৰা ধাৰাটো সোমোৱাই দিয়া নাছিলে যাৰ বাবে নিম্ন আদালতত এই গৰাকী যুৱতীয়ে তেওঁ বেল পাবলৈ সক্ষম হৈছিলে কাৰণ কিয় তাত যদি কিছুমান ধাৰা সোমোৱা থাকিলেহেঁতেন নন বেলেবল তেতিয়াহ'লে হয়তো তেওঁৰ পৰা তেওঁ ৰক্ষা নাপালেহেঁতেন কাৰণ কিয় চাওক যেতিয়া আজি 9টা
বজাত সান্ধ্য আইন শেষ হয় কোভিডৰ এই যিটো পৰিস্থিতি এই পৰিস্থিতিটো আপোনাৰ 19 তাৰিখলৈকে পিছুৱাই দিছে এতিয়াও SOP জাৰি হৈ আছে তেনেস্থলত নিশাৰ সেই 1 বজাত কেনেধৰণে যুৱতীগৰাকী ক'ৰ পৰা আহিছিলে তেওঁ SOPটো অমান্য কৰিছিলে গতিকে সেইবোৰ ধাৰা তাত সোমোৱাইছিল নে নাই সোমোৱা ইত্যাদি বিভিন্ন কথা আমাৰ এইকেইটা দিন আমি সম্প্ৰচাৰ কৰি আছিলোঁ আৰু আমাৰ এইকেইটা দিনত আমাৰ সহযোগী যিসকল সাংবাদিক ঋত্বিক কৌশিকে হওক ভাস্কৰে হওক হিৰকে হওক আমি গোটেইখিনিয়ে তেওঁলোকে আমি সম্প্ৰচাৰ কৰিছিলোঁ আমিও আজি গোটেই দিনটো চাই আছোঁ চাওক যেতিয়া নিম্ন আদালতকতো সন্মান কৰিব লাগিব আদালতৰ যেতিয়া বেলখন লৈ আহি সেইদিনাখন বেল লৈ আহিলে কিন্তু হয়তো তাত ধাৰাবোৰ সোমোৱা নাছিল কাৰণে এইখিনি কৰিব পাৰিলে কিন্তু তাৰপিছত তাৎক্ষণিকভাৱে তেওঁ যিটো এটা তেওঁ ৰূপ সলনি কৰিলে যে মই অসুস্থ হৈ গ'লোঁ আৰু সেই সময়ত আমাৰ সংবাদ মাধ্যমৰ সন্মুখতে কৈছিলে মোক অলপ জিৰণি ল'ব দিয়ক মোৰ গা অসুখ এইবিলাক নাটক কৰিছিলে গতিকে নাটক কৰাৰ পিছত এই যে GNRCত পিছদিনাখন আহি ভৰ্তি হৈ গ'ল তেতিয়া চিকিৎসকে আচলতে তেওঁক এটা সম্পূৰ্ণ তেওঁৰ এটা চিকিৎসা কৰিব লাগিছিলে যে তেওঁক এটা পইচাৰ কাৰণে যে তেওঁক তাত সোমোৱাই ৰাখিব ICUত 2 পইচা দিব বুলিয়ে সেইটো কৰিব নালাগিছিল আজি কৰাৰ বাবে আজি যদি মুখ্যমন্ত্ৰী ডাঙৰে হস্তক্ষেপ নকৰিলেহেঁতেন তেতিয়াহ'লে গোটেই তদন্তৰ বিষয়টো আজি আগবাঢ়ি নগ'লহেঁতেন এতিয়া আজি দিনৰ ভাগতো ইয়াতে যিহেতু মই পুনৰ এবাৰ কৈছোঁ যে 6জনীয়া দলটোৱে আহিছিলে আহি তেওঁৰ চিকিৎসা সঁচাকৈয়ে তেওঁ অসুস্থ নেকি চাইছিলে কিন্তু প্ৰতিবেদনতো ওলাই পৰিলে যে তেওঁ আচলতে অসুস্থ নহয় কিছু সময় আগতেও আমি ইয়াতে দেখিছিলোঁ যে শীৰ্ষ কেইবাজনো আৰক্ষী বিষয়া আহিছিলে এতিয়াও সোধপোছ অব্যাহত ৰাখিছে আৰু যিগৰাকী আৰক্ষী যি চিকিৎসক বিষয়ে এই যে তেওঁক আজি ইয়াতে চিকিৎসা কৰি ৰাখিছিলে অসুস্থ বুলি কৈ তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা হ'ব গতিকে আগতে এই ৰাজকুমাৰী যিগৰাকী ৰাজকন্যা বৰুৱা তেওঁৰ ওপৰত আগতে এতিয়া চিকিৎসাটো হৈ লওক তাৰপিছত পৰৱৰ্তী সময়ত সমান্তৰালভাৱে যিহেতু ইয়াতো এংকৰি চলি আছে গতিকে কেইঘণ্টামান যোৱাৰ পিছতে আৰু বহু তথ্য পোহৰলৈ আহিব যে আপুনি যিহেতু কৈছে যে তেওঁৰ মূৰৰ ওপৰত ডাঙৰ মানুহ আশীৰ্বাদ আছে গতিকে চিকিৎসক কোন কেইজনে কিয় তেওঁক ছেমি ICUত সোমোৱাই ৰাখিছিলে জানি বুজি অসুস্থ নোহোৱা হোৱাৰ পিছতো গতিকে সেই কথাবিলাকো এতিয়া পোহৰলৈ আহিব আৰু তেওঁ যিহেতু এতিয়া আজিতো কোৰ্ট বন্ধ হৈ গ'ল গতিকে কাইলৈ কিমান দিনৰ ন্যায়িক জিম্মাত আহে তাৰপিছত ৰঙাঘৰ আলহী কিমান দিন হ'ব লাগে গোটেই কথাবোৰ আহিব পোহৰলৈ আৰু এতিয়া এখন এজাহাৰ পৰিছে এই যে জোচেফৰ যে 2খন ভৰি যে হেৰুৱালে চিৰদিনৰ কাৰণে তেওঁৰ সতীৰ্থ এজনে এখন FIR দিলে সেই FIRৰ ভিত্তিত এতিয়া নন বেলেবল তাত এতিয়া ছেকশ্যন লাগি গ'ল আৰু এতিয়া কোনে বা পুৰণা বিভিন্ন ধৰণৰ ঘটনাত তেওঁক এজাহাৰ দিয়ে কাৰণ তেওঁ য'তেই যায় ততেই বিতৰ্ক মই আকৌ এবাৰ উল্লেখ কৰিছোঁ যে ৰাজভৱনৰ সন্মুখত বিতৰ্কিত কাহিনী কৰিছিলে তাত মাৰপিট কৰিছিলে আপোনাৰ GS ৰোডত মাৰপিট কৰিছিলে গতিকে তেওঁ আচলতে বিভিন্ন সময়তে এনেধৰণৰ যিটো তেওঁৰ এটা স্বভাৱ এই স্বভাৱটো উদঙাই দি আহিছে জয়ন্ত নিশ্চয় মই এইখিনি প্ৰশ্নই মই ঋত্বিকৰ ওচৰলৈ লৈ যাম বিপুল আপুনি উল্লেখ কৰিছে আন কেইবাটাও ইয়াৰ পূৰ্বে বহু এনেকুৱা ধৰণৰ অনুৰূপ ঘটনা সংঘটিত কৰিছে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি সংবাদ শিৰোনাম দখল কৰি আহিছে এইগৰাকী তথা কথিত মডেলে ঋত্বিক ইতিমধ্যে বিপুলে কৈছে যে কেইবাটাও স্থানত পূৰ্বে এনেদৰে ধৰণৰ ঘটনা সংঘটিত কৰিছিল জানিব পৰা মতে আন কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত কৰি বহুজনক কিন্তু ঘূণীয়াও কৰিছিল এইগৰাকী মডেলে ঋত্বিক মই বিপুল ঋত্বিক এই মুহূৰ্তত সংযুক্ত হৈ থকা নাই আমাৰ সৈতে বিপুল মই এই প্ৰশ্নটোৱে আপোনাৰ কাষলৈ লৈ আহিছোঁ আপুনি উল্লেখ কৰিলে এইখিনি কথা বহু লোকক কিন্তু ঘূণীয়া কৰিছিলে অনুৰূপ ধৰণেৰে দুৰ্ঘটনা সংঘটিত কৰি এইগৰাকী মডেল ৰাজকন্যা বৰুৱাই চাওক GS ৰোডত আজি যোৱা বছৰ বহুদিন আগৰ ঘটনা নহয় আপোনাৰ এগৰাকী বিধায়িকা পুত্ৰৰ সৈতে সংঘাত হৈছিলে আৰু এই ধৰণে আপুনি আৰু মই অলপ আগতে আলোচনা কৰিলোঁ যে আমাৰ ৰাজভৱনৰ সন্মুখতো কাজিয়া পেচালত লিপ্ত হৈছিলে আৰু এইবাৰো যিটো আমি অভিযোগ পাইছিলোঁ যে তেওঁ এখন পঞ্চতাৰকা হোটেলত তেওঁ তাত নিশাৰ পাৰ্টি কৰি আহিছিলে আৰু তেওঁ গাড়ীখনত যে ষ্টেয়াৰিঙত হাত দি আছে এই কথা নাজানেই বুলি বিভিন্নজনে অভিযোগ কৰিছিলে আৰু তাৰপিছত আহি ৰুক্মিণী গাঁৱত এই ঘটনাটো সংঘটিত কৰিলে এতিয়া আমাৰ যিটো বিজন মহাজন তেখেতে ক'লে যে এতিয়া এই গোটেইটো ট্ৰায়েল চলিব সোধপোছ হ'ব তদন্ত যিটো কোৰ্টত আদালতত তাৰপিছত যদি দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰৰ জেল হ'ব বুলি কৈছে কিন্তু যে এইকেইটা দিন ধৰক যিটো ডেট ৱাইজ কোৰ্টত যাই থাকিব লাগিব সেইটো মাজৰ কথা কিন্তু এতিয়া প্ৰাৰম্ভিক পৰ্যায়ততো এতিয়া যিহেতু স্বাস্থ্য পৰীক্ষা কৰা হোৱাৰ পিছত তেওঁক অহাকালি আদালতত হাজিৰ কৰিব অহাকালি বৃহস্পতিবাৰ গতিকে আদালতত হাজিৰ কৰাৰ সময়ত আদালতৰ ফালৰ পৰা কিমান দিন ন্যায়িক জিম্মাত দিয়ে সেইটো চাবলগীয়া হ'ব গতিকে তাৰপিছত ন্যায়িক জিম্মাত দিয়াৰ পিছত তেওঁতো ৰঙাঘৰলৈ যাব লাগিব তাৰপিছত আকৌ বেলৰ কথা আহিব মুঠৰ ওপৰত এইবাৰ যে তেওঁ হাৰি নগ'ল সংবাদ মাধ্যমৰ যি ধৰণে আমাৰ হেনচকু বা বিভিন্ন ধৰণে আগতে তেওঁ হাৰি গৈছিলে কিন্তু এইবাৰ হাৰি যাব পৰা নাই কিয় এইবাৰ কোভিড পৰিস্থিতিত এটা সান্ধ্য আইন থকা অৱস্থাত এই ধৰণৰ যি উদ্ভণ্ডালি কৰিছিলে তাৰপিছতে আজি তেওঁ প্ৰথমতে তেওঁ নিম্ন আদালতৰ পৰা আনি বেল ল'লে কিন্তু তাত বহুখিনি ছেকশ্যন অহা নাছিলে সেই আৰক্ষী লোকক ইতিমধ্যে ৰিজাৰ্ভত ক্ল'জ কৰিছে গতিকে এই গোটেই ঘটনাটোত যিসকল লোক জড়িত হৈছিল তেওঁলোকে এটাৰ পিছত এটা শাস্তি পাই গৈ আছে ধন্যবাদ বিপুল ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋত্বিক কৌশিক আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত ইতিমধ্যে আদালত বন্ধ আজিৰ দিনটোৰ বাবে কাইলৈ আদালতত
আদালতত হাজিৰ কৰা হ'ব কিমান দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় সেয়া হ'ব লক্ষণীয় মুঠৰ ওপৰত শাৰী নগল অসুস্থতাৰ অচিলাৰে চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱা শাৰী নগল অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল আৰু এতিয়া কি শাস্তি লাভ কৰে দোষী সাব্যস্ত হোৱাৰ পিছত তাৰ বাবে সকলোৱে অপেক্ষা কৰিব আৰু এতিয়া কাইলৈ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত হাজিৰ কৰা হ'ব আদালতত ৰাজকন্যা বৰুৱাক সিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম